আজি মই আলগাপুৰ কাটলিচৰা সমষ্টিৰ পৰা হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আলগাপুৰ কাটলিচৰা সমষ্টিৰ পৰা আবেদন জনাইছোঁ আৰু যুৱ প্ৰজন্মৰ আশা, যুৱ প্ৰজন্মৰ চিন্তা, যুৱ প্ৰজন্মৰ সমস্যা লৈ যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে 2026 নিৰ্বাচনত দলীয় আবেদনৰ কাৰণে আজি এপ্লাই কৰিছোঁ আৰু বাকী হাইকমাণ্ডে ডিচাইড কৰিব। আমাৰ ছাৰ্ভেৰ ওপৰত ডিপেণ্ড কৰিব, আমাৰ উইনেবিলিটিৰ ওপৰত ডিপেণ্ড কৰিব আৰু বাকী আমি আশাবাদী যে আমাৰ যুৱ প্ৰজন্মৰ পৰা, আমাৰ যুৱ কংগ্ৰেছৰ পৰা বহুতে এবাৰ টিকেট পাব বুলি আমি আশাবাদী। না, আমি আশাবাদী যে আমাৰ যোনকেইখন ৰাজ্যত এতিয়ালৈকে ইলেকশ্যন হৈ গৈছে চবতে যুৱ কংগ্ৰেছে প্ৰাধান্য পাইছে, যুৱ কংগ্ৰেছে বহুত টিকেট পাইছে আৰু যুৱ কংগ্ৰেছে তেনেকুৱা ৰিজাল্টো দেখাইছে। চ' আমি বহুত বেছি আশাবাদী যে আমাৰ বহুত কেণ্ডিডেটছে এবাৰ টিকেট পাব, কাৰণ আমাৰ চাওক, আমাৰ যুৱ কংগ্ৰেছ এজন, আমাৰ মটক হওক, আমাৰ মিচিং মানুহ হওক, আমাৰ মুছলিম হওক, আমাৰ গগৈ হওক, আমাৰ চবেই মিলি একেলগে টীম হিচাপে আমি আগবাঢ়ি গৈ আছোঁ। যুৱ কংগ্ৰেছ সদায় এজ এ টীম হিচাপে আগবাঢ়ি গৈ আছে আৰু যুৱক ইউথৰ ৰিপ্ৰেজেণ্টেশ্যন বহুত ইম্পৰ্টেণ্ট এটা ডেম'ক্ৰেচিৰ কাৰণে আৰু গণতন্ত্ৰ যিহেতু জানে যে যুৱকৰ বহুত ডাঙৰ এটা ভূমিকা থাকে, সেইকাৰণে আৰু যিহেতু আমাৰ সভাপতি মহোদয় আমাৰ গৌৰৱ দাও এজন যুৱক, তো আমি বহুত বেছি আশাবাদী যে আমাৰ যুৱ কংগ্ৰেছৰ কেণ্ডিডেটছ কেইজনে বহুত বেছি ভাল ৰিজাল্ট কৰিব আৰু ভাল কেণ্ডিডেটছৰ পাব বুলি আশাবাদী। যদি টিকট পায় তেতিয়াহ'লে আপুনি ভাবে যে আপুনি তাত জয় নিশ্চিত কৰিব, আপুনি চাওক, আমিতো এষ্ট্ৰলজাৰ নহয়, চ' আমি বিজেপিৰ দৰে আমাৰ ওচৰত তেনেকুৱা ভোট চুৰিৰ মেচিনো নাই। চ' আমি অকল ক'ব পাৰিম যে আমি ৰাইজৰ হৈ কাম কৰিম আৰু কোন জিকিব কোন হাৰিব তাৰে নিৰ্ণয় অকল ৰাইজে ল'ব পাৰিব, আমি ল'ব নোৱাৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।